আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু শাখা। আলাপ অনুৰাগ। আলাপ অনুৰাগৰ আজিৰ শিল্পী জনপ্ৰিয় সুৰকাৰ আৰু সংগীত পৰিচালক অনুপম চৌধুৰী। প্ৰামাণ্য আলেখ্যখনিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এয়া আলাপ অনুৰাগৰ আজিৰ খণ্ড। এই গীতটি ৰচনা কৰিছিলে আমাৰ অতিকে শ্ৰদ্ধাৰ ছাৰ তুফুজুল আলী ছাৰে। এই গীতটি কৰা হৈছিলে আকাশবাণী গুৱাহাটীৰ সোণালী জয়ন্তী পালনৰ যিটো বৰ্ষ আছিলে, স্বৰ্ণ জয়ন্তী উপলক্ষে কৰা হৈছিলে। সেয়া আছিল অনুপম চৌধুৰী। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপনৰ উপলক্ষে লিখা এই গীতটিত সুৰ দিছিল অনুপম চৌধুৰীয়ে। এই গীতটিত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এটি প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে। এই সন্দৰ্ভত অনুপম চৌধুৰীয়ে কয়, যেতিয়া মোৰ ওপৰত এই গীত দুটি প্ৰয়োজনা কৰা ভাৰ পৰিল, সুৰ কৰাৰ ভাৰ পৰিল, তেতিয়া মই মোৰ আটাইতকৈ প্ৰিয় আটাইতকৈ শ্ৰদ্ধাৰ আলী ছাৰৰ ওচৰ পালোগৈ। ছাৰক ক'লোঁ যে ছাৰ এনেকুৱা মানে তফুজুল আলী ছাৰ হয়। তেখেতক ক'লোঁ, বুজাই ক'লোঁ কথাখিনি যে এনেকুৱা এনেকুৱা কথা। ছাৰে বৰ ভাল পালে কথাটো শুনি, বৰ ভাল কথা, এইটো মই লিখিম তোমাৰ কাৰণে। প্ৰথম গীতটি তেখেতে লিখিলে, 3 দিন নে 4 দিনৰ পিছত মোক দিলে, মাতিলে ক'লে তোমাৰ এটি গীত হৈছে, তুমি এতিয়া এইটো সুৰ কৰিব পাৰা, এবাৰ চোৱাচোন তোমাৰ পচন্দ হয় নহয়। মই পঢ়ি চালোঁ আৰু ছাৰৰ গীতৰ যিটো তেখেতৰ ৰচনাৰ যিটো শৈলী, তাত একো কৰিব নালাগে, ইমান সুন্দৰকৈ। তেখেত নিজেও এজন সংগীতজ্ঞটো, সংগীত শিল্পী, গতিকে গায়ক, গতিকে তেখেতে মানে গীতৰ ছন্দ আদি কৰি এইবিলাক কথা খুব ভালদৰেই জানে। গতিকে এটা সৰ্বাংগ সুন্দৰ গীত হৈ পৰে তেখেতৰ হাতত। তেখেতে দেখিছে সোণালী চৰাই এটি। এতিয়া সোণালী চৰাই যে বুলি তেখেতে যিটো শব্দ ব্যৱহাৰ কৰিছে, সোণালী চৰাইটো তেখেতে ৰেডিঅ'ক প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। সোণালী চৰাই এদিন পুৱতি নিশা আহিল, মানে আমাৰ অসমলৈ, গুৱাহাটীলৈ আকাশবাণী আহিলে, আহি পেলাই ইয়াত কেন্দ্ৰ প্ৰতিষ্ঠা কৰিলে। সেইটো ৰেডিঅ' ষ্টেচনটোৰ কথা কৈছে প্ৰতীক হিচাপে। তাৰপিছতে গীত গোৱা পক্ষী, সেইটো মানে গীত গোৱা পক্ষী বুলি কৈছে সেই যিসকল আমাৰ স্থানীয় শিল্পীসকল আছিলে, উদীয়মান শিল্পীয়ে হওক বা কোনোবা ভেটাৰান ছিংগাৰেই হওক, যিসকলে মানে সুবিধাৰ অভাৱত গীত গাব পৰা নাছিলে বা পৰিৱেশন কৰিব পৰা নাছিলে, গীত গোৱা পক্ষীবোৰো এনেকৈ সেই কথাটো কৈছে। এইসকলক তেওঁ এইটো প্ৰতীক হিচাপে তেখেতে ব্যৱহাৰ কৰিছে। আৰু ইমান প্ৰতীকধৰ্মী গানটো, সেই হিচাপে মই তেনেকৈ সুৰ কৰিলোঁ। সুৰ কৰাৰ পিছত ছাৰক শুনা, মই ৰেকৰ্ডিং কৰাৰ আগতে ছাৰক সদায় শুনে ছাৰৰ গীত হ'লে। ছাৰে খুব ভাল পালে, কৈছে তুমি উপযুক্ত সুৰেই কৰিছা, তুমি আগবাঢ়া। এইদৰে কৰি পেলাই সেই গীতটো মই প্ৰযোজনা কৰিলোঁ। অনুপম চৌধুৰী অসমৰ এগৰাকী যশস্বী সুৰকাৰ আৰু চলচ্চিত্ৰ সংগীত পৰিচালক। আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সুৰকাৰ অনুপম চৌধুৰীৰ জন্ম হৈছিল 1947 চনত যোৰহাটত। অনুপম চৌধুৰীৰ পিতৃ হেমন্ত কুমাৰ দাস এগৰাকী অভিযন্তা আছিল। চাকৰিৰ সূত্ৰে তেওঁ যোৰহাটত আছিল। মাতৃ পুতলী দাস। নিজৰ জন্মৰ কথা অনুপম চৌধুৰীয়ে এইদৰে কয়, মোৰ জন্ম যোৰহাটত হৈছিলে। জন্মৰ চনটো আছিলে 1947 চনৰ 24 জুলাই তাৰিখে। তাৰমানে স্বাধীনতাৰ আগত কেইদিনমান আগতে তাৰমানে মই কেইদিনমান ব্ৰিটিছৰ নিমখ খাইছোঁ। আৰু মোৰ দেউতাৰ নাম আছিলে স্বৰ্গীয় হেমন্ত কুমাৰ দাস।
আৰু মোৰ মাৰ নাম আছিল পুতলি দাস। আপোনাৰ দেউতা এগৰাকী অভিযন্তা আছিল। হয়। কোন বিভাগত আছিল তেখেত? আগতেতো এইটো গড়কাপ্তানি বুলি কৈছিলে, সেই তাতে আছিলে। তাৰপিছত যেতিয়া ডিপাৰ্টমেণ্টবিলাক অলপ হেৰি কৰিলে, বহলাই পেলাই মানে অলপ এৰেঞ্জ কৰিলে, তেতিয়া তেখেত ইৰিগেশ্যনলৈ আহিলে। ইৰিগেশ্যন ডিপাৰ্টমেণ্টত আছিল তেখেত। আৰু সেই কৰ্মক্ষেত্ৰৰ কাৰণেই সেইখিনি সময়ত তেখেতৰ পষ্টিং আছিলে যোৰহাটত মোৰ জন্মৰ সময়ত। সেইকাৰণে তাতে জন্ম মোৰ। তেতিয়া মোৰ গানত আছে কোন সপোনৰ সাৰ নকৰো, মোৰ গানত তোৰে বিশ্ব পূজাৰ গন্ধময়ী মোৰ গানত আছে কোন সপোনৰ সাৰ নকৰো। ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগত অসমত ইঞ্জিনিয়াৰিং কলেজ নাছিল। এতিয়াৰ বাংলাদেশৰ ৰাজধানী ঢাকা সেই সময়ত ভাৰতবৰ্ষৰ অন্যতম চহৰ আছিল। পিতৃ হেমন্ত দাসে ঢাকাত ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল। তেওঁ ভাল বাঁহী বজাইছিল। পিতৃৰ কথা সোঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়, দেউতাই বাঁহী বজাইছিলে এটা সময়ত, আৰু তেখেতে এই ইঞ্জিনিয়াৰিং পঢ়ি থাকোঁতে তেতিয়া ইয়াত ইঞ্জিনিয়াৰিং কলেজ নাই, ঢাকাত পঢ়িছিলে। ঢাকাত মানে তেওঁ দেখিছে তাৰ মানুহবিলাক খুব আৰ্টিষ্টিক হেৰি নহয়, ঢাকাৰ এষ্ট্ৰাজ বজায় খুব, সেইটো মানে 1 নম্বৰ ক্লাছিকেল বস্তু আৰু সেইটো এষ্ট্ৰাজটো। দেউতাই তাতে এষ্ট্ৰাজ এখন কিনি পেলাই তাত শিকিছিলে। এষ্ট্ৰাজখন এতিয়াও মই সুন্দৰকৈ আতম টুকাৰিকৈ থৈ দিছোঁ মোৰ ষ্টুডিঅ'তে। সেইখন থৈ দিছোঁ। সেইখন মানে মোৰ কাৰণে বহুত মানে মূল্যৱান বস্তু সেইটো। আৰু অনুপম চৌধুৰীৰ ককাক মানিক দাস এগৰাকী উচ্চাকাংক্ষী লোক আছিল। তেওঁ গুৱাহাটীৰ পৰা গৈ তেজপুৰত পঢ়া শুনা কৰিছিল। পাছলৈ আৰক্ষী বিভাগত চাকৰি কৰিছিল। বিয়া বাৰু কৰাই তেজপুৰৰ বাসিন্দা হৈছিল। ককাক মানিক দাস এগৰাকী ভাল তবলাবাদক আছিল। ককাকৰ কথা সোঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়, ককা দেউতা আছিল ইয়াৰ মানুহ, ইয়াৰ গুৱাহাটীৰ মানুহ আছিলে। তেখেতে কিবা অলপ এম্বিচিয়াছ আছিল, মানুহজন গৈ পেলাই তেজপুৰ পালেগৈ। তাত পঢ়া শুনা কৰি পেলাই তাতে তেওঁৰ পুলিচৰ চাকৰি কৰিলে। পুলিচৰ চাকৰি কৰিলে, তেজপুৰতে স্থায়ীভাৱে বসবাস কৰিবলৈ ধৰিলে। কলিবাৰীত আছিলে। তেখেতে হ'ল কি, অসমৰ যিটো প্ৰথম অৰ্কেষ্ট্ৰা পাৰ্টি আছিলে, তেজপুৰ অৰ্কেষ্ট্ৰা পাৰ্টি, সেইটো গঠিত হৈছিলে 1907 চনত বান ষ্টেজত। আৰু তাৰ গুৰি ধৰিছিলে, তাৰ লিডাৰ আছিলে সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা। তাত মোৰ ককা দেউতাই সেই অৰ্কেষ্ট্ৰা পাৰ্টিত তবলা বজাইছিলে। তো সেইটো মই বহুত পিছত কথাটো গম পালোঁ। মোক কথাটো জনালে এই কীৰ্তিনাথ শৰ্মা বৰদলৈৰ নাতি, মুক্তিনাথ শৰ্মা বৰদলৈৰ পুত্ৰ এই জ্যোতিনাথ শৰ্মা বৰদলৈ যে কৈছিলোঁ, তেখেতে মোক ফটো এখন আনি দিলে। এই চোৱাচোন, এই কোন, চিনিব পাৰিছেনে? চাবলৈ মই এইখনতো এই প্ৰথম অৰ্কেষ্ট্ৰা, বা এইখন বৰ মূল্যৱান ফটো দেই। মই যে মূল্যৱান পিছত হ'ব, তুমি চোৱাচোন তোমাৰ কোনোবা আছে নি তাতে? নাই, মইতো সেইটো ক'ব নোৱাৰোঁ। এই তবলা বজাই থকা মানুহজন চোৱাচোন। মই চালোঁ, এইজনতো দেখা লাগিছে মানুহজনক মোৰ। দেখা লাগিছে দাদা, নামটো পঢ়াচোন, তাত লিখা আছে। আৰে এই যে মোৰ ককা দেখোন। সেয়া তুমি নাজানা, চোৱাচোন, ইমান ডাঙৰ কথা তুমি নাজানা। তুমি তেওঁৰ নাতি হৈ পেলাই তুমি তেওঁৰ লিগেচিটো তুমি কঢ়িয়াই লৈ আহিছা। তুমি সেইটো বুজা নাই। মই কৈছোঁ নাই জানা, এই প্ৰথম দেখিলোঁহে, কিবা হৈ গৈছে, মই চিন্তা কৰিব পৰা নাই, মোৰ এনেকুৱা অৱস্থা হৈছে। তাৰপিছত সেই ফটোখন আছে মোৰ তাত দিয়ক। অনুপম চৌধুৰীৰ মাক পুতলি দাসে বৰগীত ভালকৈ গাব পাৰিছিল। মাকক আদিগুৰু বুলি ভবা অনুপম চৌধুৰীয়ে কয়,
মায়ে খুব ভাল গান গাইছিলে, খুব ভাল বৰগীত গাইছিলে। প্ৰথম গুৰু বুলি ক'লে মই মাৰ কথাই ক'ব লাগিব, কাৰণ মাৰ কোলাত জন্ম হোৱাৰ পিছতে যেতিয়া মাৰ কোলাত শুই তেখেতৰ অমৃত পান কৰি পেলাই যেতিয়া মই তেখেতে গোৱা নিচুকনি গীত, আইনাম, বিয়ানাম, বৰগীত এইবিলাক শুনি যেতিয়া শুইছিলোঁ, জলপান খাইছিলোঁ বা শুইছিলোঁ তেখেতৰ কোলাত, তেতিয়াতো সেইবিলাক গান শুনিতো আমি শুইছোঁ। আৰু সেই গানে আজিও সেইবিলাকেই আমাৰ যিবিলাক সুৰ কৰিছোঁ সেইবিলাক গানৰ ওপৰতেতো হৈছে। গতিকে কমেই মই প্ৰথম গুৰু বুলি। নিয়ৰ কণাই সিঁচে মুকুতামণি, জিলমিল জোনাই সজাই দলি চাখনি, সজাই দলি চাখনি। অনুপম চৌধুৰীৰ ঘৰখনত সংগীতৰ পৰিৱেশ আছিল। সন্ধিয়াৰ প্ৰাৰ্থনাৰ পাছত নিতৌ জলচা হৈছিল। আইতাকে নাম গাইছিল, খুৰাকে ভায়লিন বজাইছিল, পেহীয়েক এজনীয়ে চেতাৰ বজাইছিল। শৈশৱৰ কথা সোঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়, ঘৰখনত কি হৈছিল জানে, আমাৰ ঘৰখনত তেজপুৰৰ ঘৰতো আছিলে, পিছত যেতিয়া যোৰহাটলৈ আহিলে, দেউতা ট্ৰেন্সফাৰ হৈ আহিলে, আমি যেতিয়া বুজা হ'ল তেতিয়া দেখিছিলোঁ, মানে যেতিয়া ধৰক সন্ধ্যা সময়ত আমাৰ যে চাকি বাতি দিয়ে যে, ধূপ ধূনা দিয়ে যে, গোটেই ঘৰটো যে হেৰি কৰে, সেইখিনি সময়ত সেইটো পিছতে আমাৰ ঘৰত সংগীতৰ আচৰ এখন হয়। এঘণ্টা হওক আধা ঘণ্টা হওক হ'বই লাগিব, কিন্তু সেইখন তাৰ পিছতহে মানুহবিলাক মানে কামে কাজে ওলাই যাব, কোনোবা ফুৰিবলৈ গ'ল, কোনোবা কিবা কামত গ'ল, কোনোবা বজাৰ কৰিব গ'ল। কিন্তু সেইটো জলচাটো হ'বই লাগিব, সেইটো ডেইলি। মায়ে বৰগীত গায়, নাম গায়, আইতাইও তেনেকৈ নাম গাইছিলে খুব ভালকৈ, খুৰাই ভায়লিন বজায়, আৰু কোনোবা এজনী পেহীয়ে চিটাৰ বজাইছিলে। মানে এতিয়াও কাণত বাজি থাকে সেইবিলাক, আৰু এটা অৰ্কেষ্ট্ৰা বাজে আৰু বৰ ধুনীয়াকৈ বাজে, আৰু ইমান ভাল লাগিছিল নহয়। আৰু সেইটো পৰিৱেশতে ডাঙৰ হৈ পেলাই কিজানি কিবা অলপ পালোঁ নেকি কিবা। দৈ পাৰৰে এখনি গাঁও, তাতে আছে মোৰ ঘৰ। অনুপম চৌধুৰীৰ শৈশৱকাল অতিবাহিত হৈছিল যোৰহাট, তেজপুৰ, ডিব্ৰুগড় আৰু গুৱাহাটীত। যোৰহাটত থাকোঁতে একৰ্ডিয়ানৰ শব্দ শুনি বাদ্যযন্ত্ৰটিৰ মোহত পৰিছিল অনুপম চৌধুৰী। শৈশৱৰ স্মৃতি ৰোমন্থন কৰি অনুপম চৌধুৰীয়ে কয়, আমাৰ ঘৰ যিটো ঘৰত আমি বাস কৰিছিলোঁ যোৰহাটত, তাৰ ওচৰতে মিছন হস্পিটেলখন আছিলে। তেতিয়া মিছন হস্পিটেল, তাত ডাক্তৰবিলাক চব ইউৰোপীয়ান, তেখেতসকলে হেৰি কৰে, লেডি ডক্তৰ এইবিলাক। তাত মানে কি কয়, একেবাৰে ওচৰতো সন্ধ্যা সময়ত আমি শুনা পাওঁ কিবা খুব বৰ সুন্দৰ সংগীত শুনা পাওঁ আমি। তাৰপৰা ভাহি আহে মানে যন্ত্ৰসংগীত, কিবা সুন্দৰ সুৰবিলাক বজায়। হয়তো তেতিয়া নাজানো, ৱেষ্টাৰ্ণ মিউজিকৰ কিবা বজায় চাগে, তেতিয়া সেইবিলাক নাজানিছিলোঁ, কিন্তু খুব ভাল পাইছোঁ আৰু শুনি। আৰু সেইফালে ফুৰিব গ'লে দেখোঁ যে বৰ্ডাৰ ফালে, তেওঁলোকৰ কোৱাৰ্টাৰৰ ফালে চালে মানে বৰ্ডাৰ ফাকে দেখা যায় এগৰাকী মেমে এটা কিবা যন্ত্ৰ এটা ডিঙিত আঁৰি লৈ পেলাই হাৰমনিয়ামৰ নিচিনা যন্ত্ৰ এটা বজাই থাকে। সেই যন্ত্ৰটোৰ পৰাই সেই সংগীতটো নিগৰি আহে বুলি আমি শুনিছোঁ। আৰু তেতিয়া দেউতাহঁতক সোধোঁ যে এইটো কি বস্তু, ইমান ধুনীয়া লাগিছে শুনিবলৈ। তেতিয়া দেউতাহঁতক এইটো পিয়ানো একৰ্ডিয়ান বুলি কয়, এইটো আমাৰ অসম ভাৰতীয় বাদ্যযন্ত্ৰ নহয়, এইটো বাহিৰৰ পশ্চিমীয়া বাদ্যযন্ত্ৰ, আৰু ইয়াত পোৱা নাযায় এইটো। মই তেতিয়া মানে তাতে আগবাঢ়িব নোখোজোঁ, আৰু ফুৰাবলৈ যায়তো মোক আগবাঢ়িব নোখোজোঁ, মই তাতে ৰৈ যাওঁ। দেউতাহঁতে টানি আজৰি লৈ যায় আৰু ফুৰাবলৈ। তেতিয়া সেই আগ্ৰহটো কিন্তু মোক ভৱিষ্যতৰ জীৱনত মোক সেই একৰ্ডিয়ানৰ প্ৰতি আগ্ৰহী কৰিলে, আৰু একৰ্ডিয়ানেই মোৰ সংগীতৰ আৰম্ভণি। আৰু সেইটোৰ কাৰণে একৰ্ডিয়ানটোৰ কাৰণে আজি এইখিনি পাইছোঁহি। পঢ়িম কেনে তোমাৰ চিঠিখনি, পঢ়িম কেনে তোমাৰ চিঠিখনি, আন্ধাৰে আৱৰা ধৰা খামতে পথা
শৈশৱত অনুপম চৌধুৰীয়ে দৌৰি ঢাপলি খেল ধেমালি কৰি বৰ ভাল পাইছিল। তেনে এজন শিশু দুৰাৰোগ্যত আক্ৰান্ত হ'ব বুলি কোনে ভাবিছিল? অনুপম চৌধুৰীয়ে আক্ৰান্ত হৈছিল পলিঅ' ৰোগত। শৈশৱৰ কথা সোঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়, যোৰহাটত ডাঙৰ দীঘল হ'লোঁ, কিছু ডাঙৰ হ'লোঁ। তাৰপিছতে মোৰ এটা দুৰ্ভাগ্য বুলি ক'ম, আমাৰ গোটেই পৰিয়ালটোৰ কাৰণেই এটা বেয়া ঘটনা এটা হ'ল। তাৰমানে মই এদিন খেলা ধূলা খুব দৌৰি ফুৰিছিলোঁ, খুব মানে এক্টিভ আছিলোঁ মই সৰু কালত। দৌৰি ফুৰোঁ, খেলি ফুৰোঁ, হেৰি কৰি ফুৰোঁ, উৎপতীয়া বুলি যাক কয় আৰু। এদিন ৰাতি হঠাৎ কি হ'ল, মই খাই বৈ শুইছোঁ, হঠাৎ মোৰ ৰাতি খুব জ্বৰ উঠিলে। জ্বৰ উঠাৰ পিছত ভাবিছে সাধাৰণ, দেউতাক ভাবিছে চাগে, মাহঁতে ভাবিছে সাধাৰণ জ্বৰ, ভাল হৈ যাব। কিন্তু ৰাতিপুৱা মানে দেখিছে যে মোৰ একদম মানে প্ৰায় অচেতনৰ নিচিনা অৱস্থা হৈ আছে মোৰ। তাৰপিছত ডাক্তৰ আহিলে, ডাক্তৰ আহি পৰীক্ষা কৰিলে, পৰীক্ষা কৰি তেওঁ অলপ চিন্তিত হৈছে। চিন্তিত হৈ পেলাই মোক, বাবা তুমি থিয় হোৱাচোন বুলি থিয় কৰাই দিলে। মই পৰি গৈছোঁ, তেতিয়া থিয় হ'ব নোৱাৰোঁ মই। তেতিয়া ডাক্তৰৰ সেই মানে এটা মৰ্মান্তিক বাতৰিটো দিছে যে এওঁ পলিঅ' ৰোগত আক্ৰান্ত হৈছে। সেইটো এটা আমাৰ গোটেই পৰিয়ালৰ কাৰণেই এতিয়া দুৰ্ভাগ্যজনক ঘটনা বুলি সকলোৱে ভাবে আৰু। সেইটো এটা ঘটনা, যোৰহাটতে হৈছে এইটো ঘটনা। তেতিয়া আপোনাৰ বয়স কিমান হৈছিল? তেতিয়া 4 বছৰ এনেকুৱা হ'ব। আজিৰ দৰে খোলাটো নাছিল কোনোদিন। অনুপম চৌধুৰীৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ স্কুলত। পাছলৈ দেউতাক গুৱাহাটীলৈ বদলি হৈ অহাত অনুপম চৌধুৰীয়ে গুৱাহাটীৰ সোণাৰাম স্কুলত ৪ৰ্থ শ্ৰেণীত নাম লগাইছিল। এইখন স্কুলৰ পৰাই অনুপম চৌধুৰীয়ে মেট্ৰিক পাছ কৰিছিল। এই সন্দৰ্ভত তেওঁ কয়, দেউতা ডিব্ৰুগড়লৈ ট্ৰেন্সফাৰ হ'ল। তাত লিটিল ফ্লাৱাৰ বুলি এখন স্কুল আছে, জানে চাগে। লিটিল ফ্লাৱাৰ স্কুলত তেতিয়া ল'ৰা ছোৱালী কম্বাইন আছিলে, মানে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত। তাতে মোক এডমিশ্যন দিলে, তাতে পঢ়িলোঁ। পঢ়ি পেলাই তাত 3 বছৰমান পঢ়িলোঁ, 3-4 বছৰমান পঢ়িলোঁ। পঢ়াৰ পিছত দেউতা আকৌ ট্ৰেন্সফাৰ হ'ল গুৱাহাটীলৈ। তেতিয়া গুৱাহাটীলৈ গুচি আহিলোঁ। আৰু তেতিয়া অলৰেডি আমাৰ ঘৰ দুৱাৰ বনোৱা হৈছিলে গুৱাহাটীত। তাতে নিজৰ ঘৰত সোমালোহি আহি। তাৰপিছত আৰু গুৱাহাটীত শিক্ষা আৰম্ভ হ'ল। সোণাৰাম স্কুল আছিলে আমাৰ ঘৰৰ ওচৰতে। গুৱাহাটীত কিমান চনত আহিল? এইটো খুব সম্ভৱ 1956 চনমান হ'ব নেকি। 56 চনলৈ তেতিয়াহ'লে আপোনাৰ এইফালে 3 বছৰ আৰু 6 বছৰ, 9 বছৰ বয়স। তেনেকুৱা হয়, একজেক্টলি 9 বছৰ। 9 বছৰ বয়সত আপুনি কোন শ্ৰেণীত পঢ়ি আছিল? তেতিয়া ইয়াত আহি পেলাই মোক ক্লাছ 4ত এডমিশ্যন দিলে। ক্লাছ 4ত? হয়, সোণাৰাম হাইস্কুলত। সোণাৰাম হাইস্কুলত দিলে, দিয়াৰ পিছত তাতে পঢ়া শুনা কৰিলোঁ। মোৰ নয়নৰ লোটকৰ ধাৰ গাঁঠিব ধৰা মালা মুকুতাৰ সুৰুজ সোণালী ৰশ্মিয়ে দিব, সুৰুজ সোণালী ৰশ্মিয়ে দিব পোহৰৰ সমিধান। গাই যাম যত গান। সোণাৰাম স্কুলত পঢ়ি থকা সময়ৰ কথা। এবাৰ সোণাৰাম খেলপথাৰত অনুষ্ঠিত হোৱা পশ্চিম গুৱাহাটী ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়াত ভাগ ল'বলৈ কলিকতাৰ পৰা আহিছিল সেই সময়ৰ অসমৰ প্ৰখ্যাত সংগীত শিল্পী ৰাজেশ্বৰ বৰদলৈ। তেওঁ লগত আনিছিল এটা একৰ্ডিয়ান। একৰ্ডিয়ানৰ সুৰ শুনি মন্ত্ৰমুগ্ধ হৈ পৰিছিল অনুপম চৌধুৰী। এই সন্দৰ্ভত তেওঁ কয়, একৰ্ডিয়ানৰ যিটো মোৰ এটা সপোন দেখিছিলোঁ একৰ্ডিয়ান বজোৱা, তাত মানে আৰু গুৱাহাটীলৈ আহি পেলাই আৰু বেছি হ'ল। কাৰণ তাত সেই আমাৰ ঘৰৰ ওচৰতে সোণাৰাম ফিল্ডত, আমাৰ স্কুলৰ ফিল্ডখনত পশ্চিম গুৱাহাটী বিহুৰ অনুষ্ঠান হয়। বিহুৰ সময়ত সংগীত সন্ধিয়া। তাত এবাৰ তেনেকৈ চাই থাকোঁতে কলিকতাৰ পৰা, সুদূৰ কলিকতাৰ পৰা ৰাজেশ্বৰ বৰদলৈ, খুব বিখ্যাত সংগীতজ্ঞ আছিলে অসমৰ। তেখেত কলিকতাত আছিল, তেতিয়া কলিকতাত বাস কৰিছে, চাকৰি কৰিছিলে। তেখেত আহিছে, তেখেতৰ দলবল লৈ আহিছে বাদ্য সংগীত পৰিৱেশন কৰিব আমাৰ পশ্চিম গুৱাহাটী বিহু সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত। তেখেতৰ সেইটো শুনাৰ পিছততো মোৰ আৰু আগ্ৰহ আকৌ আহি গ'ল। সেইটো যিটো এটা শুই আছিলে, যিটো আগ্ৰহটোৱে, সেইটো সাৰ পাই উঠিলে আকৌ। তাৰপিছত সেই সন্ধিয়া তেখেতৰ অনুষ্ঠান দেখিলোঁ। আহিছে কলিকতাৰ পৰা দল বল লৈ আহিছে, ধুনীয়াকৈ বগা একৰ্ডিয়ান তালৈ উঠিছে।
ষ্টেজত উঠি পেলাই বজাইছে বহুত। মই এতিয়া মন্ত্ৰমুগ্ধৰ দৰে চাই আছোঁ, মই ক'ব নোৱাৰোঁ কিমান দেৰি চালোঁ। তেখেতে প্ৰায় এঘণ্টামান অনুষ্ঠান পৰিৱেশন কৰিবলৈ নামি আহিলে। তাৰপিছত মই লগে লগে কি কৰিছোঁ, তেখেত ষ্টেজৰ পৰা নামি যোৱাৰ পিছত মই দৌৰি গৈ পেলাই গ্ৰীণ ৰুমত সোমাব গৈছোঁ। তেতিয়া সৰু মই একেবাৰে সৰু ক্লাছ 4ত পঢ়া, যে সোমাব নিদিয়ে, ভলণ্টিয়াৰবিলাকে যাব দিয়া নাই। মোক তো কি লাগে, তো যা গ্ৰীণ ৰুমত আহিব নালাগে। মই কৈছোঁ নাই, মোৰ দাদা এজন আছে, কিবা লগ ধৰি কিবা এটা কথা ক'ব লাগে, এনেকৈ কৈ ফাঁকি দি পেলাই সোমাই গ'লোঁ। সোমাই গৈ পেলাই তেখেতক এবাৰ চাইছোঁ, তেখেতে মানে একৰ্ডিয়ানটো থৈ পেলাই এখন বেঞ্চৰ ওপৰত থৈছে, থৈ পেলাই কাৰোবাৰ লগত কথা পাতি আছে। মই এবাৰ একৰ্ডিয়ানটো চাওঁ, এবাৰ তেখেতৰ মুখলৈ চাওঁ, এবাৰ একৰ্ডিয়ানটো চাওঁ, এবাৰ তেখেতৰ মুখলৈ চাওঁ। মানে কেনেকৈ চাইছোঁ মই, আপুনি মন্ত্ৰমুগ্ধ হৈ গৈছে। মন্ত্ৰমুগ্ধ মই, মানে ক'ব নোৱাৰোঁ। সেই দৃশ্য, সেই যিটো অনুভৱ কৰিছিলোঁ, সেই অনুভৱটো এতিয়াও মোৰ মানে অন্তৰত মোৰ জীৱন্ত হৈ আছে। দেউতাৰ পদূলিত গোন্ধাইছে মধুৰি, কেতেকী ফুলে যে মলে মলাই, তাৰহে সুৰভি ল'বলে আহৰি, তাৰহে সুৰভি ল'বলে আহৰি, আজি একেবাৰে নাই ঐ নাই। আঠাত নজ্বলে জুই, পেটতহে জ্বলে জুই, আঠাত নজ্বলে জুই, পেটতহে জ্বলে জুই, চকুলোৱে মছে ঠাই। ৰাজেশ্বৰ বৰদলৈৰ একৰ্ডিয়ান দেখাৰ পাছত অনুপম চৌধুৰীৰ মনত একৰ্ডিয়ান বজোৱাৰ আগ্ৰহ তীব্ৰতৰ হৈ উঠিল। ঘৰৰ পুৰণি হাৰমনিয়ামখনক হোলডলৰ ফিটাৰে বান্ধি ডিঙিত ওলোমাই লৈ একৰ্ডিয়ানৰ দৰে বজাবলৈ লৈছিল। তাকে দেখি দেউতাকে এখন সৰু একৰ্ডিয়ান কিনি দিছিল। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়, তাৰপিছতে ঘৰত গৈ পেলাই দেউতাহঁতৰ ওচৰত আৰু মোৰ আৰ্জি পেছ কৰিলোঁ যে মোক একৰ্ডিয়ান এটা লাগে। দেউতাই তেতিয়াৰ কথা মনত পৰিলে, সেই হেৰিত যে দেখিছিলে, যোৰহাটত যে একৰ্ডিয়ান দেখিছিলোঁ মই, তেতিয়াৰ কথা মনত পৰিছে। সেয়াই কথা, তোক সেইটো মনত পৰিছে নহয়? ঠিক আছে, অলপ ডাঙৰ হচোন, তেতিয়া পাবি বাৰু, এতিয়া ইমান সৰুতে নালাগে, এনেকৈ বুলি ক'লে। মই কৈছোঁ নাই, মোক লাগিবই। মানে ধৰিলোঁ, জেদ ধৰিলোঁ। কিছুদিন চালোঁ, দিয়া নাই। তেতিয়া কৰিছোঁ কি, আমাৰ ঘৰত পুৰণা হাৰমনিয়াম এটা আছিলে। পুৰণা হাৰমনিয়ামটো আনি পেলাই মই এই হোলডল বুলি কয়, বেডিং যে, বেডিঙৰ ফিটাৰ ইয়াত বান্ধি লৈ পেলাই সেইটো লৈ পেলাই বজাওঁ। একৰ্ডিয়ানৰ নিচিনাকৈ বজাই থাকোঁ, ডিঙিত লৈ পেলাই। যথেষ্ট ভাৰী সেইটো, কাঠৰ হেৰি। সেইটো দেখি পেলাই মানে পেহীহঁতে দেউতাক কয়, এইটো দাঙি লৈ পেলাই এনেকৈ বজাইছে, এইটো কিবা এটা হ'লে ডাঙৰ কথা হ'ব, গতিকে তাক পাৰোঁ যদি এটা সৰু চাই একৰ্ডিয়ান এটা আনি দে ক'ব পৰা। তাৰপিছত দেউতা জানো কি হ'ল, মোক ক'লে, তই একৰ্ডিয়ান এটা তই ব্যৱস্থা কৰচোন, যদি পাৰ, কিবা কৰি যদি তই পাৰ, তই ব্যৱস্থা কৰ, মই তোক ব্যৱস্থা কি আনি দিম মই একৰ্ডিয়ানটোক। তেতিয়া মই সেই ডন বস্কো স্কুলত ফাদাৰসকল যে আহে বাহিৰৰ পৰা, আহোঁতে ইটালীৰ পৰা যে আহে, তেতিয়া মানে তেওঁলোকে একৰ্ডিয়ান বা কিবা তেনেকুৱা বাজনা লৈ আহে। আহি পেলাই যাবৰ সময়ত তেওঁলোকে ইয়াতে কাৰোবাক বিক্ৰী চিক্ৰী কৰি দি যায়। আৰু তেনেকুৱা আমাৰ ওচৰতে এজন ডন বস্কোৰ ছাত্ৰ আছিলে, ডন বস্কো স্কুলৰ। মই তেখেতক ক'লোঁ, আমাতকৈ ছিনিয়ৰ, তেখেতক ক'লোঁ। তেখেতে এটা মোক এনেকৈ যোগাৰ কৰি দিলে, সৰু একৰ্ডিয়ান এটা, সৰু একেবাৰে সৰু, আৰু মোৰ কাৰণে ঠিক আছে। তেতিয়া সেইটো একৰ্ডিয়ান আনিলোঁ, আনি পেলাই মই শিকি আছোঁ আৰু এনেকৈ শিকি তাৰপিছতে মেট্ৰিক পাছ কৰিলোঁ। যে একৰ্ডিয়ান যে শিকিছে, আপোনাক কোনোবাই শিকাইছে? নাই, একো নাই, কোনো হেৰি নাই, শিকাৰতো কোনো ব্যৱস্থাই নাই, কোনো সুবিধাই নাই ইয়াত গুৱাহাটীত। তেতিয়া কোনো তেখেতসকল আছে, ডন বস্কোৰ চাহাব তেখেতসকল আছে, তেখেতসকলৰ ওচৰলৈ যাবলৈও দিগদাৰ, সময় নাই তেখেতসকলৰ, এজন কেইদিনমান থাকিব গুচি যায়। কলিকতাৰ বিখ্যাত সংগীতজ্ঞ মুকুল দাসৰ ওচৰত একৰ্ডিয়ান শিকাৰ সংকল্প লৈ অনুপম চৌধুৰী এজন শিক্ষকৰ সৈতে কলিকতালৈ ৰাওনা হৈছিল। ইতিমধ্যে তেওঁ মেট্ৰিক পাছ কৰিছিল। সেই কথা সোঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়, তেতিয়া মই কৰিলোঁ কি, মই দেখিছোঁ ইয়াত নহ'ব, মই খা খবৰ কৰিলোঁ অকণমান। কলিকতাত খুব ভাল গুৰু এজন আছে, তেখেতৰ নাম মুকুল দাস, খুব ভাল গুৰু। তেখেতৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহে।
তেখেতে একৰ্ডিয়ান, পিয়ানো আৰু হাৱাইন গীটাৰৰ শিক্ষা দিয়ে, মানে পাশ্চাত্য পদ্ধতিত। তো মই কৈছোঁ এতিয়াতো মেট্ৰিক পাছ নকৰাকৈতো মই যাব নোৱাৰোঁ। তো মেট্ৰিক দিলোঁ। মেট্ৰিক কোন চনত পাছ কৰিলে? 1963 চনত পাছ কৰাৰ পিছত মই তেতিয়া দেউতাহঁতৰ আগত ক'লোঁ যে ছাৰ, তহঁতে কৈছিলে মেট্ৰিক পাছ কৰাৰ পিছত মই ইচ্ছামতে ক'ৰবাত পঢ়িব পাৰিম। এতিয়া মই ভাবিছোঁ মই কলিকতালৈ যাম, আৰু কলিকতা যোৱাৰ উদ্দেশ্যতে হ'ল পঢ়া শুনাটো মই কৰিবই লাগিব, পঢ়া শুনা বাদ দিব নোৱাৰোঁ, পঢ়া শুনা কৰিবই লাগিব। তাৰ লগতে মই একৰ্ডিয়ানটো পদ্ধতিগতভাৱে শিকিম, কাৰণ মোৰ এটা দৃঢ় বিশ্বাস হৈছিলে আৰু কিতাপ পত্ৰতো পঢ়িছিলোঁ যে যিকোনো বিদ্যা এটা যদি এটা পদ্ধতিগতভাৱে শিকা নাযায়, আনুষ্ঠানিকভাৱে শিকা নাযায়, এই বিদ্যা কেতিয়াও লাভ নহয়, এটা ঠাইত গৈ পেলাই স্থবিৰ হৈ যায়। গতিকে মই ভাবিছোঁ যে যিহেতু বস্তুটোক মই ইমান ভাল পাওঁ, পিয়ানো একৰ্ডিয়ান বস্তুটো ইমান ভাল পাওঁ, মই মোৰ প্ৰাণতকৈও ভাল পোৱা, গতিকে এই বস্তুটো মই পদ্ধতি বা আনুষ্ঠানিকভাৱে মই শিকিবই লাগিব। সেইকাৰণে মই দেউতাহঁতৰ ওচৰত মই মানে খুব হেৰি কৰি কুটিৰিয়াবলৈ ধৰিলোঁ। প্ৰথমতে যাব নিদিয়ে, এনেই মোৰ শাৰীৰিক অৱস্থা সেইটো। তাৰপিছতে ইমান কম বয়সতে তই কি কৰিবি গৈ পেলাই, পঢ়া শুনা নহ'ব, একোৱেই নহ'ব তোৰ। মই কৈছোঁ নাই, মই তোমাক কথা দিছোঁ, পঢ়া শুনা মই ঠিকমতে কৰিম, যদি কিবা পঢ়া শুনাত যদি হিনদেৰি হয় তেতিয়া মোক ক'বা, কিন্তু মই পঢ়া শুনা ঠিক ৰাখিম। এই বুলি কৈ পেলাই আমাৰ স্কুলৰে এজন শিক্ষক আছিল, তেখেতক মানে অলপ মই অনুৰোধ কৰি, ছাৰ আপুনি যদি কয় আৰু আপুনি যদি লৈ যাওঁ বুলি গাত লয়, তেতিয়া দেউতাই যাব দিব। তেখেতক আনি আমাৰ ঘৰত পোৱালোহি, দেউতাক আৰু বুজাই ক'লে যে মই লৈ যাম, চিন্তা কৰিব নালাগে আপুনি, মই লৈ গৈ তাক ব্যৱস্থা কৰি দি আহিম। মই দিলে দেউতাই। সেইমতে এদিন আৰু দাৰ্জিলিং মেইলত উঠি পেলাই কলিকতা অভিমুখে যাত্ৰা কৰিলোঁ। আকাশখনি জিউতি চৰোৱা ছবি, তাৰে মাজত বিচাৰিলে মোক তাতেই লেখা পাবা। মোৰ গীতে মোৰ পৰিচয়, মোৰ গীতে মোৰ পৰিচয়। আলাপ অনুৰাগ। অসমৰ জনপ্ৰিয় সুৰকাৰ আৰু সংগীত পৰিচালক অনুপম চৌধুৰীৰ কৰ্মজীৱনৰ আধাৰত যুগুতোৱা প্ৰামাণ্য আলেখ্যখনিৰ প্ৰথম খণ্ডটি শুনিলে। পৰৱৰ্তী খণ্ড শুনিবলৈ পাব আজিৰ দৰে একে সময়তে। প্ৰামাণ্য আলেখ্যখনিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। বিৱৰণী লিপিকা মেধি আৰু অজয় কুমাৰ বৰাৰ। আভৰণ